নমস্কাৰ অকনিহত মই তোমালোকৰ চিন্ময়ী বাইদেউ আজি আকৌ তোমালোকলৈ লৈ আহিছো তোমালোকৰ আমাৰ চৌপাশৰ পৰিৱেশ ইয়াৰে আজি আমি চতুৰ্থটি অধ্যায়ৰ 14 নম্বৰ পাঠ আজৰি সময়ৰ ব্যৱহাৰৰ 11টি অংশ আলোচনা কৰিম এই অংশটি হৈছে অনুশীলনীৰ অংশ গতিকে এই অনুশীলনীৰ অংশলৈ যোৱাৰ আগতে গোটেই পাঠটিত কিনো শিকিছিলো অকণমান মনত পেলাও আহা আমি গোটেই পাঠটিত আজৰি সময় কেনেদৰে ব্যৱহাৰ কৰিব পাৰি সেই বিষয়ে শিকিছিলো আজৰি সময় আমি ছবি আঁকি গান গাই খেল ধেমালি কৰি বিভিন্ন ধৰণৰ সাধু কিতাপ পঢ়ি ভ্ৰমণ কাহিনী শিশু আলোচনী বাতৰি কাকতত থকা শিশুৰ শিতানসমূহ পঢ়ি ইয়াৰ লগতে ৰেডিঅ' দূৰদৰ্শনত বিভিন্ন ধৰণৰ শিশু উপযোগী অনুষ্ঠানসমূহ উপভোগ কৰি আমি কটাব পাৰোঁ নহয়নে বাৰু ইয়াৰ লগতে মা দেউতাক সহায় কৰিব পাৰোঁ আৰু লগতে ঘৰত থকা বা বিদ্যালয়ত থকা ফুলনি বাগিচা বা শাক পাচলিৰ বাগিচা এইসমূহৰ গছসমূহৰ যতন ল'ব পাৰোঁ নহয়নে বাৰু গতিকে আহাচোন আমি এই অনুশীলনীৰ অংশটিত থকা প্ৰশ্নসমূহৰ উত্তৰ কৰোঁ প্ৰথমতে তোমালোকক অনুশীলনীত 1 নম্বৰত উত্তৰ লিখিবলৈ দিছে প্ৰথম প্ৰশ্নটোলৈ যাওঁচোন আহা কত দিছে যে তুমি জনা অসমৰ এগৰাকী খেলুৱৈৰ নাম আৰু তেওঁ খেলা খেলবিধৰ নাম অসমত বহুতো খেলুৱৈ আছে নহয়নে বাৰু গতিকে তোমালোকে জনা এগৰাকী খেলুৱৈৰ নাম আৰু তেওঁ কি খেলে এই প্ৰশ্নটোৰ উত্তৰত লিখিব লাগে মই তোমালোকলৈ এগৰাকী খেলুৱৈৰ নাম লৈ আহিছো উত্তৰত এনেদৰে লিখিছো যে মই জনা এগৰাকী খেলুৱৈৰ নাম হ'ল লাভলীনা বৰগোহাঁই তেওঁ বক্সিং খেলে গতিকে তোমালোকে এনেদৰে উত্তৰ লিখিব পাৰিবা আৰু ইয়াৰ উপৰিও তোমালোকে জনা বেলেগ কোনোবা খেলুৱৈৰ নাম আৰু তেওঁ কি খেলে ইয়াত লিখিব পাৰিবা ইয়াৰ পিছলৈ যাওঁচোন আহা থত দিছে যে তুমি জনা এখন শিশু আলোচনীৰ নাম এতিয়া এখন শিশু আলোচনীৰ নাম লিখিব লাগে মই লিখিছো উত্তৰত মই জনা এখন শিশু আলোচনীৰ নাম হ'ল মৌচাক গতিকে ইয়াৰ উপৰিও তোমালোকে যদি বেলেগ আলোচনীৰ নাম জানা তেতিয়া তোমালোকে ইয়াক লিখিব পাৰিবা ইয়াৰ পিছলৈ যাওঁচোন আহা কত দিছে যে তুমি পঢ়া এখন সাধু পুথিৰ নাম গতিকে তুমি পঢ়া এখন সাধু পুথিৰ নাম তোমালোকে লিখিবা মই উত্তৰত লিখিছো যে মই পঢ়া এখন সাধু পুথিৰ নাম হ'ল বুঢ়ী আইৰ সাধু ইয়াৰ উপৰি ইছপৰ সাধু পঞ্চতন্ত্ৰৰ সাধু আদিসমূহো সাধুৰ পুথি গতিকে তোমালোকে পঢ়া এখন সাধু পুথিৰ নাম ইয়াত লিখিবা ইয়াৰ পিছলৈ যাওঁচোন আহা 2 নম্বৰ প্ৰশ্নত দিছে যে শুদ্ধ উত্তৰটোত চিন দিয়া এতিয়া ইয়াত দুটাকৈ উত্তৰ দিয়া আছে আৰু আমি শুদ্ধ উত্তৰটোত চিন দিব লাগে কত দিছে যে আজৰি সময়ত কৰা কামে মনত আনন্দ দিয়ে নে নিদিয়ে আজৰি সময়ত কৰা কামে মনত আনন্দ দিয়ে নে বাৰু হয় দিয়ে গতিকে ইয়াত আমি এনেদৰে চিন দিম খত দিছে যে আজৰি সময়ত কৰা ভ্ৰমণৰ যোগেদি বহুতো কথা শিকিব পাৰি নোৱাৰি শিকিব পাৰি নে নোৱাৰি বাৰু হয় পাৰি আজৰি সময়ত কৰা ভ্ৰমণৰ যোগেদি বহুতো কথা শিকিব পাৰি গতিকে পাৰিত মই চিন দিছো গত দিছে যে পুথিভঁৰালৰ পৰা কিতাপ আনি ঘৰত পঢ়িব নোৱাৰি পাৰি পাৰি নে নোৱাৰি বাৰু পুথিভঁৰালৰ পৰা কিতাপ আনি ঘৰত পঢ়িব হয় পাৰি গতিকে ইয়াত আমি এনেদৰে চিন দিছো ইয়াৰ পিছলৈ যাওঁচোন আহা এতিয়া তিনিত তোমালোকক খালী ঠাই পূৰ কৰিবলৈ দিছে আহাচোন খালী ঠাইসমূহ পূৰ কৰোঁ কত দিছে যে সময়বোৰ অভাৱত ডেশ কৰিব নালাগে সময়বোৰ অভাৱত কি কৰিব নালাগে বাৰু নষ্ট কৰিব নালাগে গতিকে ইয়াত আমি লিখিম নষ্ট ইয়াৰ পিছত খত দিছে যে বাতৰি কাকত পঢ়ি দেশ বিদেশৰ বহুতো ডেশ জানিব পাৰি বাতৰি কাকত পঢ়ি দেশ বিদেশৰ কি জানিব পাৰি বাৰু দেশ বিদেশৰ কি লিখিম বাৰু ইয়াত কথা জানিব পাৰি বাতৰি কাকতৰ যোগেদি আমি দেশ বিদেশৰ বিভিন্ন কথা জানিব পাৰোঁ নহয়নে বাৰু ইয়াৰ পিছলৈ যাওঁচোন আহা 4ত দিছে যে দলত আলোচনা কৰি তলত দিয়া বিষয়কেইটাৰে দুটাকৈ বাক্য লিখা এয়া কিন্তু তোমালোকে দলত আলোচনা কৰি বাক্য লিখিব লাগিব কিন্তু মই তোমালোকলৈ দুটাকৈ বাক্য লৈ আহিছো আহাচোন এই বাক্যসমূহ চাওঁ কত দিছে খেল ধেমালিৰ দুটা বাক্য
উত্তৰত হ'ব খেল ধেমালি কৰিলে আমাৰ মনত আনন্দ লাগে আৰু 2 নম্বৰ বাক্য হ'ব খেল ধেমালি কৰিলে আমাৰ শৰীৰো সুস্থ হৈ থাকে ইয়াৰ পিছত খত দিছে বাতৰি কাকত বাতৰি কাকত লৈ দুটা বাক্য সাজিব লাগে আহাচোন সাজু উত্তৰত লিখিবা বাতৰি কাকত পঢ়া এটা ভাল অভ্যাস 2 নম্বৰ বাক্য হ'ব বাতৰি কাকতৰ জৰিয়তে আমি বিভিন্ন ধৰণৰ তথ্য লাভ কৰিব পাৰো ইয়াৰ পিছলৈ যাওঁচোন আহা গত দিছে ৰেডিঅ' এতিয়া ৰেডিঅ'ৰ বিষয়ে দুটা বাক্য সাজিব লাগে উত্তৰত লিখিবা ৰেডিঅ'ৰ জৰিয়তে আমি সংগীত বাতৰি আৰু বহুতো অনুষ্ঠান শুনিব পাৰো 2 নম্বৰ বাক্য হ'ব দূৰদৰ্শন নথকাৰ আগত মানুহে ৰেডিঅ'ৰ যোগেৰে খবৰ বাতৰি পাইছিল গতিকে এনেদৰে তোমালোকে দুটাকৈ এই শব্দসমূহৰ বাক্যসমূহ লিখিবা ইয়াৰ পিছলৈ যাওঁচোন আহা এতিয়া ইয়াত তোমালোকক এটা শব্দ শৃংখল দিছে আহাচোন চাওঁ পাছত দিছে যে শব্দ শৃংখলটোত থকা 10 বিধ খেলৰ নাম বাছি উলিয়াই চিনেৰে ঘেৰ দিয়া আৰু নামবোৰ বহিত লিখা এতিয়া এই শব্দ শৃংখলটোত বহুতো খেলৰ নাম দিয়া আছে সেইসমূহ বাছি উলিয়াব লাগে আৰু বহিত লিখিব লাগে এতিয়া আহাচোন আমি এই খেলসমূহ বাছি উলিয়াও প্ৰথমতে কাবাডী ইয়াত দিয়াই আছে এয়া কাবাডী ইয়াৰ পিছত চোৱাচোন লুডু আৰু চাওঁচোন আহা এয়া ভলীবল লুকা ভাকু পাৰ পানী আৰু চাওঁচোন আহা নাও খেল ভেকুলী জাপ ইয়াৰ পিছত আকৌ চাওঁ আহাচোন দবা আৰু কি আছে চাওঁচোন আহা আৰু আছে তোমালোকে বিচাৰিলে পাবা ফুটবল গতিকে এনেদৰে এই শব্দ শৃংখলটো চাই ইয়াৰ পৰা এই খেলসমূহৰ নামসমূহ উলিয়ালো আৰু যদি আছে তোমালোকে বিচাৰিবা আৰু খেলসমূহৰ নামসমূহ বহিত লিখিবা গতিকে মৰমৰ অকণিহঁত এই অনুশীলনীৰ লগে লগে গোটেই পাঠটিও ইমানতে অন্ত পৰিল গতিকে মৰমৰ অকণিহঁত আশা কৰিছো এই পাঠটিত তোমালোকক যিখিনি শিকালো সকলোখিনি তোমালোকে ভালদৰে বুজি পাইছা গতিকে আজিৰ কাৰণে আহিছো নমস্কাৰ